নমস্কাৰ সকলোকে মন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই দুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ গাটো ভাল নাছিল, জ্বৰ চৰ্দি হৈ আছিলে আৰু মনটো ইমান ভাল নহয় এই দুদিন মোৰ। আৰু কালিৰ পৰা গাটো অকণমান ভাল পাইছোঁ, সেয়ে ভাবিলোঁ আজিৰ পৰা আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰি দিওঁ। ঠিক আছে, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই মৰিচা শাকৰ এটা ৰেচিপি লৈ আহিছোঁ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাওঁ। এয়া আমাৰ ঘৰৰে মৰিচা, ডাঙৰ হৈছে বহুত। সাৰ নিদিয়া বস্তু খাব লাগে। বজাৰৰ পৰা অনা সকলো শাক পাচলিয়ে আজিকালি সাৰ দিয়া, গতিকে আমি পাৰিলে ঘৰত কৰিয়ে খাব লাগে। এয়া এতিয়া মই ধুনীয়াকৈ চাফা কৰি ল'ম। এইফালে এয়া মই ধুনীয়াকৈ কাটি চাফা কৰি ধুই ল'লোঁ, লগত দুটা আলু দিছোঁ। এইফালে অকণমান বগা সৰিয়হ আৰু গোটা ধনিয়াও ধুই ধুনীয়াকৈ তিয়াই থৈছিলোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'ম। লগত দিম দুফুটামান নহৰু, অকণমান আদা আৰু এটা পিঁয়াজ। এইখিনিও মিক্সিতে পিচি ল'ম। আপোনালোকে বাৰু মৰিচা এনেকৈ বনাই খায়নে জনাবচোন। যিসকলে খোৱা নাই এবাৰ বনাই খাব, ভাল পাব। চিম্পুল ৰেচিপি আৰু সকলোৱে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ, সেয়ে ভাবিলোঁ আজি মইনো কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখাই দিওঁ। ইফালে মই গেছত কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাত এয়া মিঠাতেল দি দিছোঁ। ইয়াতে মই এতিয়া অকণমান চেনি দিম। চেনি দিলে সোৱাদটো ভাল হয় আৰু কালাৰটো ধুনীয়া আহে। বেছি নিদিওঁ, অকণমান দিম চেনি। আপোনালোকে ইচ্ছা কৰিলে দিব, নহ'লে নিদিলেও হ'ব। তাৰপিছতে ইয়াতে এতিয়া মই অকণমান পাঁচফোৰণ দিছোঁ। আৰু দুটা শুকান জলকীয়া দি দিম তেলতে। ধুনীয়াকৈ লৰাই ল'ম। তাৰপিছতে কাটি থোৱা চব্জিখিনি ইয়াতে দি দিম। ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু ইয়াতে এতিয়া মই মছলাখিনি এড কৰিম। মই যি যি মছলা দিম গোটেইখিনি। শুকান জলকীয়াটো চিটিকি আহি বাতিটোতে পৰিছে সৰিয়হৰ। ইয়াতে এতিয়া মই এইখিনি দি দিম। সৰিয়হ আৰু গোটা ধনিয়া অকণমান দিছোঁ, আৰু আদা নহৰু পিঁয়াজ সকলোখিনি একেলগে মিক্সিত পিচি এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। যিসকলে এনেকৈ খোৱা নাই মৰিচা, খাই চাব, খাবলৈ খুব সোৱাদ হয়। আৰু এতিয়া ইয়াতে মই বাকী মছলাখিনিও দি ল'ম একেবাৰে। বেছি মছলা ব্যৱহাৰ নকৰোঁ মই, দেহায়ো খাব, সেয়ে কম পৰিমাণে মছলা দিম।
হালধি দিলোঁ ইয়াতে মই এতিয়া, আৰু এয়া জিৰা, গোটা জিৰা কিনি আনি ঘৰতে পিচি লোৱা, আৰু অকণমান শুকান জলকীয়া দিম পিচি লোৱা, এয়াও ঘৰতে মই। ইয়াত আৰু মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। লাষ্টত গৰম মছলা অকণমান দিম বাৰু। এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই ইয়াতে নিমখ ব্যৱহাৰ কৰিম। নিমখ দিয়া হোৱাই নাছিলে, আপোনালোকেও নিজৰ জোখমতে নিমখ দি ল'ব। আৰু আজি মোৰ ওচৰত বিলাহী নাছিল। বিলাহী নহ'লে মইনো কেনেকৈ চব্জি বনাওঁ আজি আপোনালোকক দেখাম তাকে। আৰু এই চব্জিখনত বিলাহী দিলেহে খাই সোৱাদ হয়, সেয়ে ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ। মাজে সময়ে বিলাহী নহ'লে মই এনেকৈ চব্জি বনাওঁ। আপোনালোকে বাৰু কোনে কোনে এনেকুৱা কৰে, যদি কৰে এনেকুৱা কমেণ্ট কৰি জনাব। এয়া চচ লৈ লৈছোঁ মই। এতিয়া ইয়াতে অকণমান বিলাহী চচ দি দিম। বিলাহী নহ'লে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, খাই বেয়া নালাগে। বেছি নিদিওঁ, অকণমান বিলাহী চচ দি ল'ম ইয়াতে এতিয়া। তাৰ পাছত ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি। আৰু আপোনালোকে চব্জিত দিবৰ কাৰণে আগতেই গৰম পানী অকণমান বনাই থ'ব, কাৰণ চব্জিত সদায় গৰম পানীয়ে ব্যৱহাৰ কৰিব লাগে, নহ'লে চব্জিখন খাবলৈ খেৰখেৰীয়া হয়। এয়া ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ, আৰু এতিয়া ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিম। এতিয়া ইয়াত মই এয়া গৰম পানী দি লৈছোঁ। পানী অকণমান মই বেছিকৈয়ে দিম, এবাৰতে দি দিম, আৰু পানী পিছত ব্যৱহাৰ নকৰোঁ। আৰু ধুনীয়াকৈ এতিয়া এইখিনি মই উতলিবলৈ দিম। এয়া চব্জি ধুনীয়াকৈ উতলি আছে, আৰু 10 মিনিটমানৰ পাছত আমাৰ চব্জি হৈ যাব। আৰু আজি ওচৰতে আমাৰ ভাওনা আছে। দেহা ভাওনা চাবলৈ যাবৰ বাবে সন্ধিয়াৰ পৰা ওলাই আছে। সন্ধিয়া শুলেও কিতাপো পঢ়িলে ধুনীয়াকৈ, এতিয়া ভাওনা চাবলৈ যাব লাগে, উৎপাত লগাই আছে। এতিয়া কি পঢ়িলা আজি? কি লিখিলা? ABCD 1 2 ধেৰ লিখিলা। এতিয়া তুমি ভাত খাই ক'লৈ যাবা? ভাওনা চাব যাবা। সোনকালে আহিব লাগিব, কাইলৈ স্কুল আছে। হ'বনে নাই? সোনকালে আহিবা নে? কাইলৈ স্কুল আছে। স্কুল যাবা নাই? যাম বাৰু। বাই বাই। এফালে এয়া চব্জি আমাৰ হৈ গৈছে, ধুনীয়াকৈ সিজি গৈছে, আৰু পানীও বহুত কমি গ'ল, এয়া দেখা পাইছে। এতিয়া মই ইয়াতে গৰম মছলা অকণমান দিম। এয়া আমাৰ চব্জি হৈ গ'ল। এয়া ধুনীয়াকৈ সিজি গৈছে মৰিচা, আলু। এফালে আমাৰ হৈ গ'ল ভাত খাবৰ বাবে ৰেডি। এফালে তিয়ঁহ অকণমান কাটি লৈছোঁ, অকণমান পিঁয়াজ আৰু অকণমান ভোট জলকীয়া। এফালে মৰিচা শাকৰ চব্জি আৰু ভাত। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।